ইতিমধ্যে বিশ্বাসঘাতক হিচাপে ভাৰতৰ সন্মুখত থিয় দিছে এতিয়া তুৰ্কীয়ে কিয়নো তুৰ্কীয়ে পাকিস্তানক গোপনে যোগান ধৰিছে এক অত্যাধুনিক ড্ৰোন আৰু যি ড্ৰোনেৰে এতিয়া ভাৰত সীমান্তৰে প্ৰৱেশ কৰি ভাৰতত আক্ৰমণ কৰিবলৈ উদ্যত হৈছে পাকিস্তান আৰু পাকিস্তানে তুৰ্কীৰ পৰা ধাৰলৈ আনা ড্ৰোনেৰে এতিয়া ভাৰতৰ ওপৰত আক্ৰমণৰ চেষ্টা চলাওঁতে ভাৰতৰ এয়াৰ ডিফেন্স সিস্টেমে ইতিমধ্যে কেবাখনো ড্ৰোন ধ্বংসস্তূপত পৰিণত কৰিছে আৰু সেই ড্ৰোনসমূহ পৰীক্ষা কৰাৰ পাছত এতিয়া তুৰ্কীৰ পৰা পাকিস্তানে সেই ড্ৰোন ধাৰলৈ আনিছিল বুলি জানিব পৰা গৈছে কিয়নো যেতিয়া তুৰ্কীত ভূমিকম্প হৈছিল তেতিয়া সেই ভূমিকম্পৰ নাজল নাথল অৱস্থাত ভাৰতে তুৰ্কীক সহায় কৰিছিল আৰু তেনে পৰিপ্ৰেক্ষিতত এতিয়া পাকিস্তানৰ সৈতে ভাৰতৰ যেতিয়া সংঘাত আৰম্ভ হ'ল তেতিয়া তুৰ্কীয়ে কিন্তু এতিয়া পাকিস্তানক গোপনে অস্ত্ৰ শস্ত্ৰ যোগান ধৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে সবাতোকৈ ডাঙৰ খবৰ টাইম 8ৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো টাইম 8 ৱাৰ ব্ৰেকিং বিশ্বাসঘাতক তুৰ্কী ভাৰত পাকিস্তানৰ এই সংঘাতৰ সময়ছোৱাত দেখিবলৈ পোৱা গৈছে তুৰ্কীয়ে পাকিস্তানক যোগান ধৰিছে ড্ৰোন ভাৰতে ধ্বংস কৰিছে তুৰ্কীৰ পৰা ধাৰলৈ অনা পাকিস্তানৰ ড্ৰোন তুৰ্কীৰ ড্ৰোনেৰে ভাৰতৰ ওপৰত আক্ৰমণৰ পৰিকল্পনা কৰিছিল ভিখাৰী পাকিস্তানে আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে জম্মু কাশ্মীৰৰ নৌচেৰা অঞ্চলত আক্ৰমণ কৰিছিল পাকিস্তানে জম্মু কাশ্মীৰৰ নৌচেৰা অঞ্চলত ইতিমধ্যে সীমান্ত পাৰ হৈ ভাৰতত প্ৰৱেশ কৰিছিল পাকিস্তানৰ ড্ৰোন ভাৰতৰ ডিফেন্স সিস্টেমে ইতিমধ্যে এই ড্ৰোনসমূহ ধ্বংস কৰাৰ খবৰ আহি পৰিছে ভূমিকম্পৰ সময়ত তুৰ্কীক সহায় কৰিছিল ভাৰতে আৰু ভূমিকম্পৰ সময়ত তুৰ্কীত এক প্ৰকাৰ পানীত হাঁহ নচৰা অৱস্থা হাহাকাৰ পৰিস্থিতি বিৰাজ কৰিছিল আৰু সেই সময়ছোৱাত ভাৰতে তুৰ্কীক মানৱীয়তাৰ খাতিৰত সহায় কৰিছিল আৰু তেনে পৰিপ্ৰেক্ষিতত এতিয়া দেখিবলৈ পোৱা গৈছে তুৰ্কীয়ে গোপনে পাকিস্তানক ড্ৰোন যোগান ধৰিছে আৰু তুৰ্কীৰ পৰা ভিক্ষা কৰি মাগি অনা ড্ৰোনেৰে ভাৰতৰ নৌচেৰা অঞ্চলত আক্ৰমণৰ পৰিকল্পনা কৰিছিল পাকিস্তানে আৰু পাকিস্তানৰ এই ড্ৰোন আক্ৰমণ অসাৰ কৰিলে ভাৰতৰ এয়াৰ ডিফেন্স সিস্টেমে আৰু আকাশ মাৰ্গতে তছনছ কৰিলে পাকিস্তানৰ কেইবাখনো ড্ৰোন আৰু যিকেইখন ড্ৰোন ধাৰলৈ অনা হৈছিল তুৰ্কীৰ পৰা আৰু ইতিমধ্যে ধ্বংসস্তূপত পৰিণত হোৱা ড্ৰোন কেইখন ইতিমধ্যে পৰীক্ষা কৰা হৈছে আৰু পৰীক্ষণৰ অন্তত জানিব পৰা গৈছে যে ড্ৰোনসমূহ তুৰ্কীৰ পৰা ধাৰলৈ আনিছিল পাকিস্তানে পিছে মই অনুৰোধ জনাইছোঁ যদি ব্ৰেকিং নিউজটো অলপ ডাঙৰকৈ দিব পাৰি যদি সম্ভৱ হয় ভাৰতে ধ্বংস কৰিছে তুৰ্কীৰ পৰা অনা পাকিস্তানৰ কেইবাখনো ড্ৰোন ইতিমধ্যে ধ্বংস কৰিছে বুলি প্ৰাথমিক খবৰ আহি পৰিছে বিশ্বাসঘাতক তুৰ্কীয়ে ইতিমধ্যে পাকিস্তানক যোগান ধৰিছে ব্ৰেকিং মিউজিকটো অলপ ডাঙৰকৈ দিবলৈ অনুৰোধ জনাইছোঁ পিচিআৰ টিমত যোন আছে ডাঙৰ খবৰ এই মুহূৰ্তত টাইম 8ৰ দৰ্শকসকলক জনাইছোঁ ভাৰত পাকিস্তানৰ যুদ্ধৰ দামামা অব্যাহত আছে ভাৰত পাকিস্তানৰ মাজত সংঘাত অব্যাহত আছে আৰু তাৰ মাজতে তুৰ্কীৰ পৰা ধাৰলৈ অনা ড্ৰোনেৰে এতিয়া আক্ৰমণ চলোৱা হৈছে ভাৰতৰ ওপৰত জম্মু কাশ্মীৰৰ নৌচেৰা নামৰ অঞ্চলটোত ইতিমধ্যে পাকিস্তানীয়ে আক্ৰমণ চলাইছিল ড্ৰোনেৰে আৰু সেই ড্ৰোনসমূহ ইতিমধ্যে ভাৰতৰ এয়াৰ ডিফেন্স সিস্টেমে তছনছ কৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে আৰু সমান্তৰালকৈ টাইম 8ৰ বাওঁফালৰ উইণ্ডত এই মুহূৰ্তত আমি কেইখনমান স্থিৰ চিত্ৰ দেখুৱাইছোঁ এই স্থিৰ চিত্ৰকেইখনত থকা ভগ্নপ্ৰায় ড্ৰোন কেইখনৰ দৃশ্য সঁচাওক এই ড্ৰোনসমূহেৰে জম্মু কাশ্মীৰৰ নৌচেৰা নামৰ অঞ্চলটোৰে ভাৰতৰ সীমান্তত আকাশত প্ৰৱেশ কৰিছিল আক্ৰমণৰ পৰিকল্পনা কৰিছিল আৰু ভাৰতৰ যি শক্তিশালী এয়াৰ ডিফেন্স সিস্টেমে ইতিমধ্যে আকাশ মাৰ্গতেই তছনছ কৰিছে এইসমূহ ড্ৰোন আৰু ড্ৰোনসমূহ তছনছ কৰি পেলোৱাৰ পাছত ভাৰতৰ সেনাই এই ড্ৰোনসমূহৰ ভগা টুকুৰাসমূহ বুটলি আনি ফৰেনচিক লেবত পৰীক্ষণ কৰিছিল আৰু পৰীক্ষণ কৰাৰ পাছত পোহৰলৈ আহিল যে পাকিস্তানে এইসমূহ ড্ৰোন তুৰ্কীৰ পৰা ধাৰলৈ লৈছে আৰু তেনে পৰিপ্ৰেক্ষিতত এতিয়া তুৰ্কী বিশ্বাসঘাতক হিচাপে বিশ্বৰ সন্মুখত নিজৰ পৰিচয় তুৰ্কীয়ে দাঙি ধৰা পৰিলক্ষিত হৈছে কিয়নো তুৰ্কীত যেতিয়া প্ৰকৃতিয়ে প্ৰলয় আৰম্ভ কৰিছিল তুৰ্কীত যেতিয়া প্ৰকৃতিয়ে ভয়ংকৰ ভূমিকম্পৰ সূচনা কৰিছিল
তেতিয়া তুৰ্কীত এক প্ৰকাৰ নাজল নাথল অৱস্থা, তুৰ্কীত পানীত হাঁহ নচৰা অৱস্থা। আৰু তাৰ পাছত সেই সময়ছোৱাত ভাৰতে তুৰ্কীক মানৱীয়তাৰ খাতিৰত সহায় কৰিছিল, ভাৰতে তুৰ্কীলৈ খাদ্য সামগ্ৰী প্ৰেৰণ কৰিছিল, বিপদৰ সময়ত তুৰ্কীৰ কাষত ভাৰত থিয় দিছিল। সেই সময়ত কিন্তু তুৰ্কীৰ ফালে পাকিস্তানে এবাৰো ঘূৰিও চোৱা নাছিল। তেনে পৰিপ্ৰেক্ষিতত এতিয়া পাকিস্তান আৰু ভাৰতৰ মাজত যি সংঘাত, এই সংঘাতৰ সময়ছোৱাত দেখিবলৈ পোৱা গৈছে এতিয়া তুৰ্কীয়ে গোপনে সহায় কৰিছে পাকিস্তানক ভাৰতৰ বিৰুদ্ধে যুঁজিবৰ বাবে অত্যাধুনিক অস্ত্ৰ শস্ত্ৰ দিয়া পৰিলক্ষিত হৈছে, অত্যাধুনিক ড্ৰোন যোগান ধৰিছে পাকিস্তানক। আৰু পাকিস্তানক অত্যাধুনিক ড্ৰোন যোগান ধৰাৰ পাছতেই এতিয়া দেখিবলৈ পোৱা গৈছে এই অত্যাধুনিক ড্ৰোন কিন্তু ভাৰতীয় এয়াৰ ডিফেন্স চিষ্টেমে আকাশ মাৰ্গতেই ভাঙি তছনছ কৰিছে, আকাশ মাৰ্গতেই ধ্বংস কৰিছে। দৃশ্যাংশ টাইমিকৰ দৰ্শকসকলক দেখুৱাই আছোঁ। তুৰ্কীৰ ড্ৰোনেৰে ভাৰতৰ ওপৰত পাকিস্তানে যি আক্ৰমণ চলাইছিল সেই আক্ৰমণ কিন্তু এতিয়া অসাৰ হৈ পৰা পৰিলক্ষিত হ'ল। সেই ড্ৰোনসমূহ ইতিমধ্যেই ভাৰতীয় এয়াৰ ডিফেন্স চিষ্টেমে অসাৰ কৰি তোলাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। টাইমিকৰ দুখনকৈ উইণ্ডত দুটাকৈ দৃশ্যাংশ দেখুৱাইছোঁ। বাওঁফালৰ স্থিৰচিত্ৰসমূহ দেখিলে গম পাব যে এয়া তুৰ্কীৰ পৰা ধাৰলৈ অনা ড্ৰোন, যিসমূহ ড্ৰোনেৰে ভাৰতৰ জম্মু কাশ্মীৰৰ নৌচেৰা সীমান্তৰে পাৰ হৈ ভাৰতৰ ভূমিত আক্ৰমণৰ পৰিকল্পনা ৰচা হৈছিল। কিন্তু এইসমূহ তুৰ্কীৰ পৰা ধাৰলৈ অনা ড্ৰোনৰ তছনছ ৰূপটো এই মুহূৰ্তত দেখুৱাইছোঁ, চুচুৰময় ৰূপটো দেখুৱাইছোঁ, কিয়নো ভাৰতীয় এয়াৰ ডিফেন্স চিষ্টেমে ইতিমধ্যেই এইসমূহ ড্ৰোন আকাশ মাৰ্গতে এক প্ৰকাৰ চূৰ্ণ বিচূৰ্ণ কৰি তুলিছে। আৰু তাৰ সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে এই ড্ৰোনসমূহৰ ভগা টুকুৰাসমূহ ফৰেনচিক লেবত যেতিয়া পৰীক্ষণ কৰা হ'ল তেতিয়া পোহৰলৈ আহিল এক তথ্য যে এই ড্ৰোনসমূহ তুৰ্কীৰ নিৰ্মিত, তুৰ্কীয়ে যোগান ধৰিছে পাকিস্তানক। আৰু তুৰ্কীয়ে গোপনে পাকিস্তানক ড্ৰোন যোগান ধৰাৰ পাছত এতিয়া সম্প্ৰতি তুৰ্কীয়ে নিজকে বিশ্বৰ সন্মুখত বিশ্বাসঘাতক হিচাপে পৰিচয় দিয়া পৰিলক্ষিত হৈছে। কিয়নো তুৰ্কীত যেতিয়া ভয়ংকৰ ভূঁইকঁপ হৈছিল, তুৰ্কীত যেতিয়া ভয়ংকৰ ভূঁইকঁপৰ ফলত প্ৰকৃতিৰ প্ৰলয়কাৰী ৰূপত এক প্ৰকাৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছিল, নাজল নাথল অৱস্থা হৈছিল, পানীত হাঁহ নচৰা এক অৱস্থা হৈছিল। সেই সময়ছোৱাত দেখিবলৈ পোৱা গৈছিল একমাত্ৰ ভাৰতে মানৱীয়তাৰ খাতিৰত তুৰ্কীৰ কাষত থিয় দিছিল, সহায় সহযোগিতা আগবঢ়াইছিল, মেডিচিনৰ পৰা আৰম্ভ কৰি খাদ্য সামগ্ৰী পৰ্যন্ত তুৰ্কীলৈ পঠিয়াইছিল ভাৰতে। আৰু সেই সময়ছোৱাত কেৱল ভাৰতেই তুৰ্কীক সহায়ৰ হাত আগবঢ়াইছিল, পাকিস্তানে কিন্তু সেই সময়ছোৱাত তুৰ্কীক সহায় কৰা নাছিল। আৰু তেনে পৰিপ্ৰেক্ষিতত এতিয়া দেখিবলৈ পোৱা গৈছে বিশ্বাসঘাতক তুৰ্কীয়ে ভাৰতৰ বিপক্ষে যুঁজিবলৈ এতিয়া পাকিস্তানক অত্যাধুনিক ড্ৰোন যোগান ধৰিছে। আৰু যিসমূহ ড্ৰোনেৰে জম্মু কাশ্মীৰৰ নৌচেৰা সীমান্তৰে ভাৰতত প্ৰৱেশ কৰি ভাৰতত আক্ৰমণৰ পৰিকল্পনা কৰিছিল পাকিস্তানে। আৰু তুৰ্কীৰ পৰা ধাৰলৈ লোৱা ড্ৰোনসমূহৰ দৃশ্যাংশ ভাৰতীয় এয়াৰ ডিফেন্স চিষ্টেমে কি কৰিলে সেয়া সোঁফালৰ স্ক্ৰীন দেখিলেই সহজেই অনুমান কৰিব পাৰিব। আকাশ মাৰ্গতে তুৰ্কীৰ পৰা ধাৰলৈ অনা এটাৰ পাছত আন এটা ড্ৰোন আকাশ মাৰ্গতে চূৰ্ণ বিচূৰ্ণ কৰিলে ভাৰতীয় এয়াৰ ডিফেন্স চিষ্টেমে। আৰু ভাৰতে তুৰ্কীৰ পৰা অনা পাকিস্তানৰ ড্ৰোন এক মুহূৰ্তৰ ভিতৰতে ধ্বংস কৰি দিয়াৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। এটা ডাঙৰ খবৰ এই মুহূৰ্তত টাইমিকৰ দৰ্শকসকলক জনাই আছোঁ, তুৰ্কী এক প্ৰকাৰ বিশ্বাসঘাতক বুলি বিশ্বৰ সন্মুখত নিজকে পৰিচয় দাঙি ধৰিছে। ভাৰত পাকিস্তানৰ এই সংঘাতৰ সময়ছোৱাত দেখিবলৈ পোৱা গৈছে তুৰ্কীয়ে এতিয়া পাকিস্তানক সহায় কৰিছে, পাকিস্তানক ছাপোৰ্ট কৰিছে আৰু অত্যাধুনিক ড্ৰোন যোগান ধৰিছে এতিয়া পাকিস্তানক। আৰু ভাৰতৰ বিপক্ষে যুঁজিবৰ বাবে অত্যাধুনিক ড্ৰোন যোগান ধৰিও কিন্তু এই পৰিকল্পনা আসাৰ হৈ পৰিছে, কিয়নো ইণ্ডিয়ান এয়াৰ ডিফেন্স চিষ্টেমে ইতিমধ্যেই আকাশ মাৰ্গতেই তুৰ্কীৰ পৰা ধাৰ কৰি অনা ড্ৰোনসমূহ মুহূৰ্তৰ ভিতৰতে চূৰ্ণ বিচূৰ্ণ কৰি পেলোৱাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। টাইমিকৰ দৰ্শকসকলক দেখুৱাইছোঁ জম্মু কাশ্মীৰৰ সীমান্ত নৌচেৰা নামৰ সীমান্তৰে পাকিস্তানৰ পৰা ভাৰতৰ ভূমিত প্ৰৱেশ কৰিছিল, ভাৰতৰ আকাশত প্ৰৱেশ কৰিছিল আক্ৰমণাত্মক অত্যাধুনিক ড্ৰোনে। আৰু আক্ৰমণাত্মক অত্যাধুনিক ড্ৰোন পাকিস্তানৰ নহয়, পাকিস্তানে ধাৰ কৰি আনিছে তুৰ্কীৰ পৰা। আৰু ভাৰতৰ বিপক্ষে যুঁজ দিবৰ বাবে এই অত্যাধুনিক ড্ৰোন তুৰ্কীয়েও পাকিস্তানক যোগান ধৰিছে। আৰু তুৰ্কীয়ে কোনোবাখিনিত পাহৰি গৈছে যে নিজৰ ভয়ংকৰ বিপদৰ সময়ছোৱাত ভাৰতে সহায় কৰিছিল তুৰ্কীক।